সাংসদ রকিবুল ইসলাম ডাঙ্গরিয়া গো মাংসক লৈ যি বিতর্ক আনিছে আর গো মাংস বিতর্ক আনার কারণেই মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা ডাঙ্গরিয়া গো মাংস নিষিদ্ধ করেছে যাতে কোনেও রেস্টুরেন্টত আর রাজহুৱা স্থানত যাতে গো মাংস বিক্রি করিব নোৱাৰে সেই কারণে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা ডাঙ্গরিয়া গো মাংস নিষিদ্ধ করেছে। গতিকে আমি নিন্দা জানাইছো মিয়া অসমীয়া পৰিষদৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙ্গরিয়াক আৰু এই কংগ্ৰেছ দলৰ সাংসদ ৰকিবুল ইছলাম ডাঙ্গরিয়াক আমি নিন্দা জানাইছো। আসলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙ্গরিয়া গো মাংসক লৈ এটা বিতৰ্ক আনিব নালাগিছিল। একমাত্ৰ গো মাংস বিতৰ্ক অনাৰ কাৰণেই একমাত্ৰ আমি ভাবো যে ধৰ্মীয় অনুভূতিত আঘাত হানিছে, কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙ্গরিয়া ধর্মীয় অনুভূতিত আঘাত হানিব নালাগিছিল। চাক গো পালকসকলে এই গো একমাত্ৰ গোৰ ওপৰতেই নিৰ্ভৰশীল। গো বিক্ৰী কৰি কিছুমান মানুহে নিজৰ ল'ৰা সন্তানবিলাকক এই স্কুলত শিক্ষকতা কৰাই আছে, স্কুলত পঢ়াই আছে, আৰু কিছুমান মানুহে বেমাৰত ভুক্তভোগী হৈ আছে, টকাৰ অভাৱত পইচাৰ অভাৱত চিকিৎসা কৰাব নোৱাৰে, একমাত্ৰ গো বিক্ৰী কৰি চিকিৎসা লৈ যায়। আৰু গো বিক্ৰী কৰিবলৈ যেতিয়া বজাৰত গৈছে মানুহে আমি দেখিবলৈ পাইছো, কিন্তু মানুহে গো নিকিনে। এনেকুৱা অৱস্থা হৈছে গো মাংস বিক্ৰী কৰা নিষিদ্ধ কৰাৰ কাৰণেই। গতিকে আমি ভাবো যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙ্গরিয়া নিজৰ ভোট বেংকৰ স্বাৰ্থত RSSক সন্তুষ্ট কৰিবলৈ গো মাংস নিষিদ্ধ কৰিছে। গতিকে এনেকুৱা নিষিদ্ধ কৰিব নালাগিছিল। কিয় এনেকুৱা গো মাংস নিষিদ্ধ কৰিব লাগে? এই গোক লৈ ইমান মাথা কিয় মাৰিব লাগে? চাক অসমৰ বিভিন্ন সমস্যা আছে, নিবনুৱা সমস্যা আছে, গৰাখহনীয়া সমস্যা আছে, ঢিৰ বুটাৰ আছে, আৰু চাক উচ্চে মানুহৰ এই ভূমিৰ পাট্টা নাই, NRCৰ সমস্যা, সেনেকুৱা সমস্যা সমাধান কৰিব লাগে। আৰু লাহৰিঘাট অঞ্চলত আৰু বিভিন্ন ঠাইত তীৰ জুৱা, লিকু, ড্ৰাগছ, মদ, ভাং আদি কৰি বিভিন্ন অসামাজিক কাম চলি আছে। নতুন প্ৰজন্মৰ ভৱিষ্যত বিনষ্ট হোৱা আমি দেখিবলৈ পাইছো। গতিকে সেনেকুৱাহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙ্গরিয়া বন্ধ কৰিব লাগে। আমিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙ্গরিয়াক আমি সহায় সহযোগিতা কৰিম। কিন্তু আমি দেখিবলৈ পাইছো যে মুখ্যমন্ত্ৰী খালি সদায় আজি এই মিয়াসকলক উচ্ছেদ কৰি দিয়ে, আৰু কেতিয়াবা এই কয় যে এই মিয়া বাংলাদেশী, অমুক তমুক, পুমুৱা, চুৰুৱা, নহমীয়া, সেনেকুৱা এই অপপ্ৰচাৰ দি এনেকুৱা এটা ৰাজনীতি চলোৱা আৰম্ভ কৰিছে বুলি মোৰ এটা অনুভৱ হৈছে। কিন্তু সেনেকুৱা কৰিব নালাগিছিল। গতিকে আমি এতিয়াও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙ্গরিয়াক অনুৰোধ জনাইছো যে এইটো গো মাংস বিক্ৰী কৰালৈ যি নিষিদ্ধ কৰিছে যে বিক্ৰী কৰিব নোৱাৰিব। গতিকে সেইবোৰ কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙ্গরিয়া এতিয়াও সমস্যা সমাধান কৰিব লাগে, যাতে কোনে কি খাই খাক, কোনো অসুবিধা দিব নালাগে। আর সেইবোৰ মাথা কিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙ্গরিয়া মাৰিব লাগে? চাক ভাৰতৰ সংবিধানে আমাক অধিকাৰ দিছে, বিভিন্ন জাতি জনগোষ্ঠীক অধিকাৰ দিছে, কোনে কি খাই খাক, কোনো অসুবিধা নাই। যদি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙ্গরিয়া এই গো মাংস নিষিদ্ধ কৰিছে আৰু ভাৰতৰ সংবিধানক অধিকাৰ দিছে, যদি নিষিদ্ধ কৰিছে, তেতিয়াহে আমি ভাবিলো যে ভাৰতৰ সংবিধানক অপমান কৰা হৈছে। কিন্তু এনেকুৱা ভাৰতৰ সংবিধানক অপমান নকৰিব আৰু ধৰ্মীয় অনুভূতিত আঘাত নাহানিব। আমি এতিয়াও কৈ আছো যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙ্গরিয়া এতিয়াও সময় আছে। চাক অসমত থকা হাতামপুৰুষীয়া একতাৰে ভাতৃত্ববোধেৰে অসমখন অধিক শক্তিশালী কৰিব লাগে, যাতে এই অসমখন কেনেকৈ এই আগুৱাই লৈ যাব পৰা যায়, অসমখন কেনেকৈ উন্নত কৰিব পৰা যায়। আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙ্গরিয়াক কৈছো যাতে এনেকুৱা বিতৰ্ক যাতে আৰু কেতিয়াও না আনে। এই ভাৰ আমি কৈছো যে চাক অসমত থকা হাতামপুৰুষীয়া একতাৰে ভাতৃত্ববোধেৰে এই অসমখন অধিক শক্তিশালী কৰক। তেতিয়াহে মানুহে কব যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙ্গরিয়া ভাল কাম কৰিছে। আমিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙ্গরিয়াক সহায় সহযোগিতা কৰিম।